নমস্কাৰ, ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। আশা কৰোঁ সকলো ভালে আছে। আপোনাৰ মোষ্ট আস্ক কুৱেশ্যন যে ট্ৰেইনিং কেনেকৈ হয়, ট্ৰেইনিঙৰ প্ৰচেছটো বুজাই দিয়ক আমাক। ট্ৰেইনিঙৰ সময়ত আমি চেলেৰি পাম নে নাই, কিমান মাহৰ ট্ৰেইনিং হ'ব, আমাৰ ট্ৰেইনিং কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এই বিষয়ে এভৰিথিং এইটো ভিডিঅ'ত আপুনি আজি গম পাই যাব। আৰু মই আশা কৰোঁ যে ভিডিঅ' আপোনাৰ কাৰণে বহুতেই ইউজফুল প্ৰুফ হ'ব, ঠিক আছে। চ' এতিয়া প্ৰথমতে আমি কথা পাতোঁ যে ট্ৰেইনিং ষ্টাৰ্ট কেনেকৈ হয়। আপোনাক হেডকোৱাৰ্টাৰৰ পৰা যেতিয়া আপুনি জইনিং কৰি ল'ব, তাৰপিছত আপোনাক ট্ৰেইনিং প্লেচ যোনটো হয় আপোনাৰ সেইটো কৈ পেলাই আপোনাক পঠাই দিয়া যায়, ঠিক আছে। তাৰপিছত যেতিয়া আপোনাৰ জইনিং হৈ যাব, জইনিং হোৱাৰ পিছত আপুনি ট্ৰেইনিং প্লেচলৈ আহিব। প্ৰথমতে আপুনি যেতিয়া সোমাব ভিতৰত, সোমোৱাৰ লগে লগে আপোনাৰ যোনখিনি বস্তু আপুনি অকলে লৈ পেলাই সোমাব লাগিব। পেৰেণ্টছ আপোনাৰ লগত সোমাব নোৱাৰে। যোনে আপোনাক ট্ৰেইনিংলৈকে এৰিব আহিছে সিহঁতে কোনেও আপোনাৰ লগত সোমাব নোৱাৰে। আপুনি অকলে ভিতৰত বেটেলিয়ন ভিতৰত সোমাব লাগিব। সোমোৱাৰ পিছত আপোনাৰ প্ৰথম দুদিন আপোনাক তাত জাষ্ট কামজাৰি মানে কি, অলপ আপোনাক সৰু সুৰা ৱৰ্কআউটো কৰাব আৰু অলপ গ্ৰাউণ্ড চাফা কৰিব দিব, বা বেৰেক যোনটো য'ত আপুনি থাকিব। যিহেতু তাত মানুহ ট্ৰেইনিঙৰ পিছত কোনো নাথাকে, ট্ৰেইনিঙৰ সময়ত যোনবিলাক আমাৰ কেণ্ডিডেট আছে সিহঁতে থাকে, আৰু ট্ৰেইনিং শেষ হোৱাৰ পিছত সেইটো জেগা খালী হৈ যায়। চ' যেতিয়া ট্ৰেইনিং শেষ হৈ যায় সেইটো জেগাত অলপ জংঘল হৈ যায়, সেইকাৰণে সেই চফা কৰিবলৈ আপোনাক দিয়ে প্ৰথম 2 দিনমান। প্ৰথম 2 দিন ট্ৰেইনিং ষ্টাৰ্ট নহয়, জাষ্ট স্মল সৰু সুৰা ৱৰ্কআউট হয়, দৌৰা চৰা হয়, আৰু আপোনাক অলপ চফা তফা কৰিবলৈ দিয়ে আপোনাৰ বেৰেকৰ যোনটো ছাৰাউণ্ডিংছ আছে, ঠিক আছে। চ' আপুনি যোনটোত থাকিব সেইটোক বেৰেক বুলি কয়। এতিয়া ভাবি আছে চাগে সকলোৱে বেৰেক মানে কি। আপুনি যোনটো ৰুমত থাকিব, আপোনালোকে একেলগে 4-5 নহয় 30-40 জন একেলগে যোনটো ৰুমত থাকিব সেইটোক বেৰেক বুলি কয়। আৰু সকলো কোম্পানীৰ ছেপাৰেট বেৰেক থাকে। কোম্পানী ভাগ কৰি দিয়া যায়, কোম্পানী এ, কোম্পানী বি, কোম্পানী চি, কোম্পানী ডি, এনেকৈ সকলো কোম্পানী ভাগ কৰি দিয়া যায়। সকলো কোম্পানী কমাণ্ডাৰ এটা ডিচাইড কৰি পেলাই তাত কোম্পানী কমাণ্ডাৰ হিচাপে তাক নিযুক্ত কৰি দিয়া যায়, ঠিক আছে। যেনেকৈ ধৰক আপুনি যদি কিবা আপোনাৰ পিছত NCC বেকগ্ৰাউণ্ড আছে, বা আপুনি আগত পুলিচত কৰিছিলে, এইটো সেই চাকৰি এৰি পেলাই ইয়াত আহিছে, বা আপোনাৰ ফিজিকেল ফিটনেছ বহুত ভাল, তেনেহ'লে আপোনাকে কমাণ্ডাৰ বনাই পেলাই আপোনাৰ সেইটো কোম্পানী আপোনাৰ আণ্ডাৰত দি দিয়া যায়, আৰু সেই কোম্পানীক আপুনি লিড কৰে। চ' ডিফাৰেণ্ট কোম্পানী থাকে, ডিফাৰেণ্ট কোম্পানীৰ ডিফাৰেণ্ট কমাণ্ডাৰ থাকে, আৰু সকলো কোম্পানীৰ নিজৰ বেৰেক থাকে, ঠিক আছে। প্ৰথম 2 দিনমান আপুনি বেৰেক চফা কৰিবলৈ দিব, নিজক তাত ছেটেল কৰিবলৈ দিব। তাৰপিছত আপোনাৰ ট্ৰেইনিং ষ্টাৰ্ট হয়। ট্ৰেইনিং ষ্টাৰ্ট কেনেকৈ হয়, প্ৰথমতে ৰাতিপুৱা 4টাত আপোনাৰ PT ষ্টাৰ্ট হয়। PT মানে ফিজিকেল ট্ৰেইনিং, দৌৰা যায়, অলপ আপুনি ফিজিকেলি ৱৰ্কআউট কৰিব, য়োগা কৰিব, ফিজিকেল যোনটো আমাৰ কেজুৱেল ৱৰ্কআউট হয় সেইটো কেজুৱেল ৱৰ্কআউট কৰিবলৈ দিয়ে PTৰ সময়ত। 4টা ৰাতিপুৱা PT হয় আপোনাৰ। সেই PTৰ আগত আপুনি কি কৰিব লাগিব, 3:40তে উঠি পেলাই ব্ৰাছ চ্ৰাছ কৰি পেলাই, দাড়ি চাড়ি কাটি পেলাই, কাপোৰ লগাই পেলাই, ৰেডি হৈ পেলাই ফিল্ডত গৈ 4টাত পাবই লাগিব। 4টাৰ যদি এক ছেকেণ্ডো আপুনি লেট হয় পানিছমেণ্ট পাব, ঠিক আছে। চ' সেইটো হয় প্ৰচেছ। 4টাত আপুনি PTত গ'লে 2 ঘণ্টামান PT চলিব 6টালৈকে। চ' 6টাত আপুনি চাহ খাবলৈ আপোনাক আকৌ নিজৰ বেৰেক পঠাই দিয়া যায়। চাব আপুনি আহি পেলাই লাল চাহ খাব, লাল চাহ বিস্কুট যি থাকিব এইটো লাল চাহ বিস্কুট আপুনি খাব। ট্ৰেইনিঙত লাল চাহ পায়, গাখীৰ চাহ নাপায়, অ'কে। চ' লাল চাহ বিস্কুট আপুনি খাব। লাল চাহ বিস্কুট খোৱাৰ পিছত আপোনাৰ আকৌ ট্ৰেইনিং ষ্টাৰ্ট হৈ আধা ঘণ্টা সময় দিয়ে লাল চাহ বিস্কুট খাবলৈ। তাৰপিছত আধা ঘণ্টাৰ ভিতৰত আপুনি লাল চাহ বিস্কুটো খাব লাগিব। আৰু যোনটো পেৰেড ড্ৰেছ হয়, PT ড্ৰেছ বেলেগ হয়। PT হাফ পেণ্ট আৰু স্পৰ্টিং, লগতে হোৱাইট শ্বুজ আপোনাৰ PT হৈ যায়, বা ব্ৰাউন শ্বুজত আপোনাৰ PT হৈ যায়। কিন্তু পেৰেডৰ সময়ত পেৰেডৰ বেলেগ ইউনিফৰ্ম থাকে, যোনটো আপুনি তাত ইছ্যু পাই যাব। চ' আপোনাৰ পেৰেড ষ্টাৰ্ট হৈ যাব। পেৰেড আপোনাৰ 6:30টাৰ পৰা ষ্টাৰ্ট হ'ব আফটাৰ দ্য টি ব্ৰেক। চ' টি ব্ৰেকৰ পিছত যেতিয়া পেৰেড ষ্টাৰ্ট হ'ব 6:30টাৰ পৰা 9টালৈকে আপোনাৰ পেৰেড হ'ব, একদম কণ্টিনিউ। 9টাত আপোনাৰ বেৰেকৰ পৰা ব্ৰেকফাষ্ট বনাই পেলাই ফিল্ডত লৈ গৈ পেলাই আপোনাক তাত ব্ৰেকফাষ্ট কৰিব দিব। কেতিয়াবা বেৰেকতো পঠাই দিয়ে ব্ৰেকফাষ্ট কৰিবলৈ, নহ'লে প্ৰায়ভাগ ফিল্ডতে ব্ৰেকফাষ্ট আহি যায়। তাত বহি পেলাই আপুনি 9টা মানত ব্ৰেকফাষ্ট কৰিব। 40-45 মিনিট টাইম দিয়ে, বা আধা ঘণ্টা টাইম দিয়ে। 9:30টাৰ পৰা আকৌ আপোনাৰ পেৰেড ষ্টাৰ্ট হৈ যাব। চ' 9:30টাৰ পৰা পেৰেড ষ্টাৰ্ট হ'লে একজেক্টলি 12টালৈকে চলে। চ' 12টাত আপোনাক খানা খাবলৈ আকৌ ৰুমত পঠাই দিব, ঠিক আছে, লাঞ্চ কৰিবলৈ। যেতিয়া আপুনি লাঞ্চ কৰিবলৈ আহিব, 1 ঘণ্টামান আপোনাক সময় দিব। আপুনি গা পা ধুই পেলাই লাঞ্চ কৰিলে, তাৰপিছত আকৌ আপুনি ৰেডি হৈ পেলাই 2টা মানত বা 1:30ত আকৌ পেৰেডৰ কাৰণে ওলাই যাব লাগিব। আকৌ আপোনাৰ পেৰেড হ'ব, য'ত আপোনাৰ ড্ৰিল হ'ব। আপোনাক শিকোৱা যাব যে বেছিক ড্ৰিল কি হয়, সাৱধান, বিশ্ৰাম,
কদম তল এইবিলাক বিভিন্ন ধৰণৰ আপোনাৰ ড্ৰিল প্ৰগ্ৰাম হয় তাত। চ' সেইবিলাক আপুনি শিকিবলৈ পাব, ঠিক আছে। ৱেপন ট্ৰেইনিং হ'ব, ঠিক অলপ দিন পাছত টাৰ্ণ আউটো হ'ব, এভৰিথিং তাত শিকোৱা যাব, ঠিক আছে। ক্লাছেছো হয় পিছত, প্ৰথম ড্ৰিল হয়, তাৰপিছত ল ক্লাছেছো হয়, চিম্পল ক্লাছেছো হয়, ঠিক আছে। চ' এভৰিথিং আপোনাক তাত শিকোৱা যাব। তাৰপিছত 4টালৈকে, 2টাৰ পৰা 4টালৈকে আপোনাৰ পেৰেড হ'ব। 4টা আবেলি আপুনি যদি হাতিয়াৰ পাইছে, প্ৰথমে হাতিয়াৰ নিদিয়ে 2-3 মাহমান, তাৰপিছত হাতিয়াৰ ট্ৰেইনিং যেতিয়া ষ্টাৰ্ট হ'ব, ৱেপন ড্ৰিল যেতিয়া ষ্টাৰ্ট হয়, তেতিয়া আপোনাক ৱেপন দিয়ে। যদি আপুনি হাতিয়াৰ পায় তেনেহ'লে হাতিয়াৰ আপুনি আৰ্মৰ তাৰ পৰা আনিব লাগিব। চ' আপুনি গৈ পেলাই আকৌ হাতিয়াৰ জমা দি পেলাই 4টাৰ পৰা গৈ পেলাই দৌৰি হাতিয়াৰ জমা দি পেলাই আহি পেলাই আকৌ আপুনি নিজৰ বেৰেকত গৈ পেলাই ৰেষ্ট কৰিবলৈ পাব। 4টাত যদি আপুনি পেৰেড শেষ হৈ যায়, আবেলি 4টা পেৰেড শেষ হোৱাৰ পিছত আধা ঘণ্টাত আপুনি গৈ পেলাই হাতিয়াৰ জমা দিলে, 4:30টাত ৰুমত আহি গ'ল। 4:30টাৰ পৰা ৰেষ্ট কৰিলে, গা পা ধুলে, ফ্ৰেছ হ'ল, তাৰপিছত কাপোৰ চেঞ্জ কৰিলে, তাৰপিছত আকৌ আপোনাৰ যোনটো ট্ৰেক পেণ্ট আৰু হোৱাইট স্পৰ্টিং লগাই পেলাই আপুনি আকৌ যাব লাগিব গন্তিৰ কাৰণে 5:30 বা 6টাত আবেলি গন্তি। আবেলি গন্তি কিয় কৰা হয়? আবেলি গন্তিত আপোনাৰ যদি কিবা তেনেকুৱা আপোনাৰ ৰিকুৱেষ্ট আছে বা কিবা প্ৰব্লেম আপোনাৰ হৈ আছে, সেইটো কাৰণে গন্তি কৰা হয়। তাত আপোনাৰ প্ৰব্লেমখিনি আপুনি জনাব পাৰিব। আপোনাৰ যোনটো কোম্পানী কমাণ্ডাৰ থাকিব, কোম্পানী কমাণ্ডাৰে আপোনাৰ প্ৰব্লেমটো আপোনাৰ পৰা সুধিব। তাৰপিছত যোনটো কোম্পানী ইনষ্ট্ৰাক্টৰ থাকিব, যোনে শিকাব, প্ৰত্যেক কোম্পানীৰ নিজৰ কোম্পানী কমাণ্ডাৰ, সেইটো আপোনাৰ পৰাই বাছা যায়। আৰু কোম্পানী ইনষ্ট্ৰাক্টৰটো যোনে আমাক ইনষ্ট্ৰাক্ট কৰে, যোনে শিকায়, ছাৰ, ঠিক আছে, গুৰুজী ইনষ্ট্ৰাক্টৰবিলাক। চ' সিহঁতে আপোনাৰ পৰা সুধিব যে কিবা প্ৰব্লেম আছে, যদি আছে যোনটো ট্ৰেইনিং থাকিব, যোন ট্ৰেইনিং SI থাকিব, তেওঁক আপোনাৰ প্ৰব্লেমখিনি কৈ দিব। তাৰপিছত গন্তিত আৰু এটা কথা হয় যে গন্তি হয় আপোনাৰ। গন্তি মানে কি? গন্তি কাউণ্টিং হয় যে আপুনি আছেনে নাই, কেইটা কেণ্ডিডেট তাত আছিলে, ৰিক্ৰুট আছিলে, আৰু কেইটা ৰিক্ৰুট এতিয়া তাত প্ৰেজেণ্ট আছে। চ' ট্ৰেইনিং পিৰিয়ডত আপোনাক ৰিক্ৰুট বুলিয়ে কোৱা হ'ব। সেইটো কথা আপুনি এতিয়াৰ পৰা ইউজ হৈ যাব যে আপোনাক ট্ৰেইনিং পিৰিয়ডত আপোনাৰ নাম দি মাতা নাই, যে ৰিক্ৰুট বুলিয়ে মাতিব, ঠিক আছে। চ' সেই হিচাপত আপোনাৰ গন্তি হয় যে আপুনি তাত আছে নাই, ট্ৰেইনিঙত আছেনে, কোনোবা পলাই গৈছেনে, কোনোবা কিবা কামত তেনেকুৱা বিজি আছেনে, কোনোবা চিক গৈছেনে, কোনোবা বেমাৰ আছেনে, এভৰিথিং তাত কাউণ্টিঙৰ সময়ত ডিছকাশ্যন হৈ যায়, ঠিক আছে। তাৰপিছত 6টাৰ পৰা 7টালৈকে আপোনাৰ কাউণ্টিং হয়। 7টাৰ পৰা আপুনি ৰুমত আহি পেলাই নিজৰ যি কাম আছে কৰিব পাৰে আবেলি। আকৌ 9টাত, ৰাতি 9টাত লাইট ডাউন হৈ যায়, মানে সকলো লাইটখিনি বন্ধ হৈ যাব আৰু আপোনাৰ মোবাইল জমা লোৱা যাব। আপোনাৰ মোবাইল আপুনি জমা দিব লাগিব, নহ'লে ছুইচ অফ কৰি পেলাই নহ'লে বন্ধ কৰি পেলাই নিজৰ লগতে ৰাখিব লাগিব, চলাব নোৱাৰিব 9টা আবেলিৰ পৰা, ঠিক আছে। সেইটো সকলোতে এটা নিয়ম হয়। তাৰপিছত সেই হিচাপত আপোনাৰ ট্ৰেইনিং শেষ হয়। চ' সেই দিনাৰ কাৰণে ট্ৰেইনিং শেষ, নেক্সট দিনা আকৌ এই প্ৰচেছে ষ্টাৰ্ট হ'ব, ঠিক আছে। এতিয়া আমি কথা পাতোঁ কোনটো পোষ্টৰ কাৰণে কিমান মাহৰ ট্ৰেইনিং হয়। যদি আপুনি UB হয়, আপোনাৰ 12 মাহৰ ট্ৰেইনিং হ'ব। তাত আপোনাৰ ল ক্লাছো হ'ব, বেচিক ড্ৰিল, ৱেপন, টাৰ্ণ আউট, এভৰিথিং হৈ যাব। যদি আপুনি AB হয়, আপোনাৰ 12 মাহৰ ট্ৰেইনিং হ'ব, য'ত আপোনাৰ ৱেপন ড্ৰিল, ল ক্লাছেছ, ট্ৰেইনিং, LO ডিউটি, এভৰিথিং হৈ যাব। লগতে যদি আপুনি APR হয়, আপোনাৰ 6 মাহৰ ট্ৰেইনিং হয়। 6 মাহৰ ট্ৰেইনিঙত APRৰ এভৰিথিং শিকোৱা যায়, ৱেপন ড্ৰিল, টাৰ্ণ আউট, ল এণ্ড অৰ্ডাৰ, এভৰিথিং আপোনাৰ তাত হৈ যায়। লগতে যদি আপুনি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ হয়, আপোনাৰ 9 মাহৰ পৰা 12 মাহৰ ট্ৰেইনিং হ'ব। সেইটো পিৰিয়ডত আপোনাক এভৰিথিং শিকোৱা যায়, ঠিক আছে। চ' বেচিক ট্ৰেইনিং এনেকৈ হয়, এই প্ৰচেছটো হয় বেচিক ট্ৰেইনিঙত। আশা কৰোঁ সকলোৰে ডাউটটো শেষ হ'ল। চ' মই এটা কথা আকৌ কৈ দিব বিচাৰিছোঁ যে যদি কোনোবা নতুন কেণ্ডিডেটে ভিডিঅ' চাই আছে আৰু সিহঁতে ভাবি আছে যে মই আজিলৈকে এক্সাম দিয়া নাই অসম পুলিচ, মই এইবাৰ অসম পুলিচ বা ADRE এক্সাম দিম, তেনেহ'লে আপোনাৰ কাৰণে বহুত ইউজফুল কোৰ্চ আমি লৈ আহিছোঁ। যিহেতু মই বহুত এক্সামত কোৱালিফাই কৰিছোঁ। মই অসম পুলিচ, আছাম এক্সাইজ, SSC GD, ADRE 1.0 যেতিয়া আহিছিলে প্ৰথমবাৰ, সেইটো মই কোৱালিফাই কৰিছোঁ। চ' মই আপোনাৰ কাৰণে DSP চিলেকশ্যন PDF কোৰ্চ লৈ আহিছোঁ। যোনটো PDF কোৰ্চত আপুনি এভৰিথিং পাই যাব, ইণ্ডিয়ান GK, আছাম GK, আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, আছাম পলিটি, আছাম ইকনমি, ইণ্ডিয়ান GK, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান ইকনমি, আছাম প্লাছ ইণ্ডিয়ান ষ্টেটিক GK, লগতে জেনেৰেল ৰিজনিং, জেনেৰেল মেথছ, জেনেৰেল ইংলিছ, ডেইলি কাৰেণ্ট এফেয়াৰ্ছ, ডেইলি ডাউট ক্লিয়াৰিং ছেশ্যন, ডেইলি কাউন্সিলিং, ডেইলি টাৰ্গেট, ডেইলি হোমৱৰ্ক, ডেইলি সেল্ফ এছেছমেণ্ট উইথ প্লাছ PYQ প্ৰেক্টিচেছ অফ প্ৰিভিয়াছ ইয়াৰ পেপাৰ ফ্ৰম 2000 চনৰ পৰা যিমান এক্সাম হৈ গৈছে সকলো প্ৰেক্টিচ আমি কৰাম। লগতে আপোনাক মক টেষ্টো আমি দিম, মক কুৱেশ্যনছো আপোনাক আমি প্ৰভাইড কৰিম। যদি আপোনাৰ এই ল'ব বিচাৰি আছে, এই ওপৰত যোনটো নম্বৰ আছে ইয়াত আপুনি কল কৰিব পাৰে, হোৱাটছএপত মেছেজ কৰিব পাৰে, বা ডেছক্ৰিপশ্যনত চেক কৰক, তাতো নম্বৰখিনি দিয়া আছে ক'ত কল কৰিব লাগিব আপুনি। চ' বহুত কম প্ৰাইচত অনলি 399ত আমি 6 মাহ শিকাম।
নৱেম্বৰ 20 তাৰিখৰ পৰা প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব একদম এপ্ৰিল 20 তাৰিখলৈকে চলিব মানে নৱেম্বৰ 20 2025 পৰা এপ্ৰিল 20 2026 লৈকে হ'ব ছমাহ কাৰণে আপোনাৰ পৰা অনলি 399 লোৱা হৈছে যোনটো প্ৰাইচত আপুনি ছমাহলৈকে ডেইলি ডাউট সেশন ডেইলি হোমৱৰ্ক ডেইলি টাৰ্গেট ডেইলি ডাউট ক্লিয়াৰিং সেশন ডেইলি PDF ডেইলি ৰিসোৰ্সেছ উইথ প্ৰপাৰ এভৰি সাবজেক্ট পাই যাব সো যদি আপুনি চাই ছমাহৰ কাৰণে যদি আমি 399 লৈ আছো এদিনৰ কাৰণে 2 টকা হয় এদিনৰ কাৰণে 2 টকা যদি আপোনাৰ কাৰণে ইমান ৰিসোৰ্সেছ আমি প্ৰভাইড কৰি আছো আপুনি 2 টকা নিজৰ কাৰণে ইনভেষ্ট কৰিব নোৱাৰে নে বিকজ এটো সৰু এটা ইনভেষ্টমেন্ট হয় যোনটোৱে আপোনাৰ ফিউচাৰটো সেভ কৰিব আমি এসিউৰিটি দি আছো যদি আপুনি ভালকে আমাৰ লগত প্ৰিপেয়াৰ কৰে ছমাহলৈকে এপ্ৰিল 20 তাৰিখলৈকে আপুনি 100% এক্সামিনেশ্যন ক্ৰেক কৰিব কিন্তু ডিমান্ড ইমান আছে যে আপুনি আমাৰ লগত সদায় হাৰ্ড ওয়াৰ্ক কৰিব লাগিব সদায় আমাৰ কথাটো শুনিব লাগিব এণ্ড নিজৰ ডেইলি টাৰ্গেটটো ফুলফিল কৰিব লাগিব ঠিক আছে সো আশা কৰো সকলোৱে যদি এই কোর্সটো লব বিচাৰি আছে এই নম্বৰ ওপৰত নহলে ডেসক্ৰিপচনত চেক কৰিব কমেন্ট সেকশনতে পিন কৰি দিয়া আছে এণ্ড এনেকুৱা ভিডিওৰ কাৰণে নেক্সট ভিডিওৰ কাৰণে ওয়েট কৰি থাকক আমি আকৌ আহিম আপোনাৰ ডাউট ক্লিয়াৰিং সেশন লৈ পেলাই আপোনাৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ আৰু এনেকৈ ইনফৰ্মেটিভ ভিডিও আপোনাৰ কাৰণে আনি থাকিম সো আজিকালি ইমান আছিলে জয় হিন্দ জয় ভাৰত